নমস্কাৰ বন্ধু বান্ধৱীসকল, লাখ লাখ গোটৰ মহিলাসকলৰ একাউণ্টত সোমাব 10,000কৈ টকা। প্ৰথম কিস্তিৰ টকা 10,000কৈ সোমাব গোটৰ মহিলাসকলৰ। অতি আমাৰ গুৰুত্বপূৰ্ণ খবৰ, PM কিষাণক লৈ মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা। দুৰ্গা পূজাৰ আগতেই মোদী চৰকাৰৰ দিলে উপহাৰ। পূজাৰ পূৰ্বে কৃষকৰ একাউণ্টত জমা হ'ব 2,000 টকা। PM কিষাণ আঁচনিৰ হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ। কৃষকে অতি সোনকালে লাভ কৰিব PM কিষাণৰ 18 নম্বৰ কিস্তিৰ ধন। 18 নম্বৰ কিস্তিৰ ধন মুকলিৰ তাৰিখ ঘোষণা চৰকাৰৰ। 5 অক্টোবৰত প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ 18 নম্বৰ কিস্তিৰ ধন পাব কৃষকে। ইয়াৰ পূৰ্বে জুন মাহত চৰকাৰে মুকলি কৰিছিল 70 নম্বৰ কিস্তিৰ ধন। PM কিষাণ আঁচনিৰ জৰিয়তে বছৰি কৃষকে দিয়া হয় 6,000 টকা। প্ৰতি 4 মাহৰ মূৰে মূৰে কৃষকৰ একাউণ্টত জমা হয় 2,000কৈ টকা। কৃষকৰ একাউণ্টত পোনপটীয়াকৈ জমা হয় চৰকাৰৰ এই ধন ৰাশি। দুৰ্গা পূজাৰ পূৰ্বে মোদী চৰকাৰে কৃষকক দিলে উপহাৰ। পূজাৰ পূৰ্বে কৃষকৰ একাউণ্টত জমা হ'ব 2,000 টকা। পৰীক্ষা কৰক একাউণ্ট। আকৌ হাজাৰ হাজাৰ টকা সোমাইছে একাউণ্টত। 50,000 পৰ্যন্ত টকা সোমাইছে একাউণ্টত। নলবাৰীত বেংকৰ সোমোৱা টকা উলিয়াবলৈ দীঘলীয়া শাৰী পাতিবলগীয়া হৈছে। গ্ৰামীণ বিকাশ বেংকৰ একাউণ্টত সোমাইছে ধন। জিলাখনত থকা বেংকটোৰ 6টাকৈ শাখা গ্ৰাহকৰ একাউণ্টত সোমাইছে ধন। টমটমা, কৈঠালকুছি, গোবৰ্ধনা সোমাইছে টকা। হলমাৰা আদি অঞ্চলৰ গ্ৰাহকৰ একাউণ্টত সোমাইছে ধন। কৰ পৰা সোমাইছে এই টকা? একাউণ্টত সোমোৱা টকা উলিয়াবলৈ ভিৰ লাগিছে এতিয়া ৰাইজৰ। পৰৱৰ্তী খবৰ, আজিৰে পৰা অৰুণোদয় 3ৰ আঁচনিত বাদ পৰিল কাৰ কাৰ নাম। কোনে কোনে পাব অৰুণোদয়? ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব অৰুণোদয় 3ৰ সুবিধা। 45 বছৰৰ ঊৰ্ধ্বৰ বিধৱা মহিলাকো অন্তৰ্ভুক্ত কৰা হ'ব এই আঁচনিত। বিবাহিত আৰু অবিবাহিত বিচ্ছিন্ন মহিলাই লাভ কৰিব এই ধন। অকলশৰীয়াকৈ থকা কোনো মহিলা অৰুণোদয় 3ৰ পৰা বঞ্চিত হ'ব নোৱাৰিব। তৃতীয় লিংগ আৰু বিশেষভাৱে সক্ষম মহিলাই লাভ কৰিব আঁচনিৰ ধন। চৰকাৰী পঞ্জীয়নকৃত বৃদ্ধাশ্ৰম, আৱাসী মহিলাকো অন্তৰ্ভুক্ত কৰা হ'ব এই আঁচনি। ৰোগীয়া বৃদ্ধা মহিলাও কৰিব পাৰিব আবেদন। ভিক্ষা কৰি মহিলাসকলক জিলা আয়ুক্তই নিজে নিজে বিচাৰি অৰুণোদয় 3ত অন্তৰ্ভুক্ত কৰিব লাগিব। অৰুণোদয় 3ৰ সুবিধা পাবলৈ দৰিদ্ৰ পৰিয়ালটোৰ বাৰ্ষিক আয় হ'ব লাগিব 2 লাখ। কোন কোন বাদ পৰিব অৰুণোদয় 3ৰ পৰা? পঞ্চায়তী বিষয়া থকা মহিলা নাপাব অৰুণোদয়। অংগনবাদী কৰ্মী, আশা কৰ্মী ধৰি চৰকাৰী কামত জড়িত সকলে নাপাব অৰুণোদয়। চাৰিচকীয়া বাহন থকা, সম্পত্তি থকা সকলেও নাপাব অৰুণোদয়। ঠিকাদাৰ ঘৰৰ পৰিয়ালেও নাপাব অৰুণোদয়। পুৰণি হিতাধিকাৰী সকলে এতিয়া নতুনকৈ অৰুণোদয় 3ৰ বাবে কৰিব লাগিব আবেদন। লগতে 37,40,000 হিতাধিকাৰীৰ বাবে প্ৰতি মাহে 467 টকা ৰাজ্য চৰকাৰে ব্যয় কৰিব। এই মান অনুসৰি 54,600 কোটি টকা